জয় পোনপটীয়াকৈ এই মুহূৰ্তত আপোনাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ প্ৰায় ৩২ ঘণ্টা উকলি গৈছে এতিয়াও কিন্তু উমি জুই জ্বলি আছে নিৰাপত্তাৰ দিশটোক লৈ যথেষ্ট প্ৰশ্নৰ সৃষ্টি হৈছে ৩২ ঘণ্টা উকলি যোৱাৰ পাছতো সম্পূৰ্ণৰূপে এই বৃহৎ অট্টালিকাটো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ যাওঁতে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আমি সেই গোটেই কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ এঞ্জেলা চাক ইতিমধ্যে কৈছে যে ৩২ ঘণ্টা পাৰ হৈ গৈছে আৰু ৩২ ঘণ্টাৰ পাছতো কিন্তু এই যি জুই সেই জুই এতিয়াও নিৰ্বাপিত হোৱা নাই অহৰহ তেওঁলোকে চেষ্টা চলাই গৈছে কিন্তু বাৰে বাৰে ক'ৰবাত বিফল হৈছে গতিকে এই ৩২ ঘণ্টাৰ পাছত যি ধৰণে ভয় আৰু সংঘাত ইয়াৰ যিসকল স্থানীয় লোক আছিল তেওঁলোকে থাকিবলগীয়া হৈছিল কালি গোটেই নিশাটো ইয়াৰ যিসকল স্থানীয় যিসকল ব্যৱসায়ী আছে বা ওচৰৰ যিসকল বিপণীৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকেও কিছু ভয় আৰু সংঘাত থাকিবলগীয়া হৈছিল কাৰণ যিকোনো মুহূৰ্তত আচলতে সেই জুই সম্প্ৰসাৰণ হ'ব পাৰে যদি সেই জুই সম্প্ৰসাৰণ হয় তেতিয়াহ'লে অন্য স্থানলৈ যদি জুই সম্প্ৰসাৰিত হ'ব লগা হয় তেতিয়াহ'লে কিন্তু পৰিৱেশটো আৰু যথেষ্ট জটিল হ'ব পাৰে কিন্তু এই ৩২ ঘণ্টা সময় ইমান বেছি প্ৰত্যাহ্বানৰ সন্মুখীন কিয় হ'ব লগা হ'ল বা কিয় ইমান বেছি সময়ৰ প্ৰয়োজন হ'ল এই জুই নিৰ্বাপন কৰাৰ বাবে তাক লৈ কেইবাটাও প্ৰশ্নৰ উদ্বেগ ঘটিছে এঞ্জেলা এতিয়া প্ৰথম কথা হৈছে এয়া হৈছে মহানগৰৰ এবিচিৰ মোৰ পাছফালে যিটো ইতিমধ্যে দেখিছে এতিয়াও জ্বলি আছে উমি জুইকুৰা জ্বলিয়ে আছে ইয়াৰ স্বাগতা স্কুৱেৰ যিটো চুহাম এম্পিয়াৰত সেই জুই মঙলবাৰে নিশা 12:35 যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা যিটো সময় তেওঁলোকে নিৰ্ধাৰিত কৰা হৈছে 12:35 পৰা সেই জুইৰ সূত্ৰপাত হ'ল আৰু আজি যদি চাই আপুনি 8 বাজি গৈছে গতিকে ৩২ ঘণ্টা সময় ইতিমধ্যে উকলিল এই ৩২ ঘণ্টা সময়ত কিন্তু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিসকল জোৱান আছিল বা তেওঁলোকৰ যিমানখিনি বাহন আছিল সেই বাহনসমূহ ভিন্ন জিলাৰ পৰাও ইতিমধ্যে মোতায়েন কৰা হৈছিল আমি গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী যিকেইটা স্থান আছে সেই গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী স্থানকেইটাত আমি দেখিবলৈ পাইছিলোঁ যে সোণাপুৰৰ পৰা চন্দ্ৰপুৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ কেইবাটাও এই ধৰণৰ মল বা গুৱাহাটীৰ কেইবাটাও এই ধৰণৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিল তাৰপাছত তেওঁলোকে এই স্থানলৈ লৈ আহিছিল হাইড্ৰলিক তেওঁলোকে ব্যৱহাৰ কৰিছিল সেই হাইড্ৰলিক ব্যৱহাৰ কৰি ওপৰলৈ তেওঁলোকে ফ'ৰ্চৰ জৰিয়তে পানী ছটিয়াই থাকিবলৈ চেষ্টা কৰিছিল কিন্তু এই মুহূৰ্তত যদি চাই এঞ্জেলা এই স্বাগতা স্কোৱাৰৰ যিটো ষষ্ঠ মহলা সেই ষষ্ঠ মহলাত এই মুহূৰ্ততো কিন্তু যি ধোঁৱা সেই ধোঁৱা নিৰ্গত হৈ আছে আমি সেই কেমেৰা স্ক্ৰীণত দেখিবলৈ পাইছোঁ এতিয়াও ষষ্ঠ মহলাত ধোঁৱা নিৰ্গত হৈ আছে আনঘাতে তৃতীয় আৰু চতুৰ্থ মহলা এই তৃতীয় চতুৰ্থ পঞ্চম এই মহলাকেইটা কিন্তু সম্পূৰ্ণভাৱে জুইত ভস্মীভূত হৈ গৈছে এতিয়া কথাটো হৈছে SBIৰ ইয়াত 6টাকৈ শাখা আছিলে মই দেখুৱাইছোঁ প্ৰথমৰ পৰা যদি চাই প্ৰথম যিখন ইয়াত ফলক দেখিবলৈ পাইছে ভাৰতীয় ষ্টেট বেংকৰ বাণিজ্যিক শাখা এই বাণিজ্যিক শাখাটো সম্পূৰ্ণভাৱে ভস্মীভূত হ'ল তাৰ পাছত গণেশগুৰিৰ যিটো এটা শাখা আছিল PBB গণেশগুৰি এটা ব্ৰাঞ্চ আছিল সেই ব্ৰাঞ্চটো ইতিমধ্যেই জুইত ভস্মীভূত হৈছে ৰিজনেল বিজনেছ অফিচ গুৱাহাটী মেট্ৰ'ৰ যিটো আছিল সেয়া SBI এটা ৰিজনেল অফিচ সেই অফিচটো ইতিমধ্যেই ভস্মীভূত হৈছে আনহাতে ইয়াত সকলোতকৈ ডাঙৰ কথা যে যিসকল লোকে কাৰ লোন লয় যিসকল লোকে হোম লোন লয় এই লোন সম্পৰ্কীয় যিখিনি নথিপত্ৰ থাকে যে নথিপত্ৰসমূহ তেওঁলোকে এই স্থানত ৰখা হয় গতিকে সেই লোনৰ যিটো তেওঁলোকৰ ব্ৰাঞ্চ সেই লোন ব্ৰাঞ্চ ইতিমধ্যে ভস্মীভূত হৈছে একেবাৰে যদি আমি ওপৰলৈ চাওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ SMECC যিটো গুৱাহাটীৰ যিটো ব্ৰাঞ্চ সেই ব্ৰাঞ্চটো তাত আছিল সেই ব্ৰাঞ্চটো ইতিমধ্যে সম্পূৰ্ণভাৱে ভস্মীভূত হ'ল তলৰ ভাগত যদি চাওঁ তেতিয়াহ'লে চাব যে চুহাম এম্পিয়াৰৰ তাত যিকেইটা তেওঁলোকৰ ব্ৰেইন আছিল সেই ব্ৰেইনকেইটাৰ ইতিমধ্যেই সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হৈছে এতিয়া কিছু সময় পূৰ্বে তাত ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ যি দল সেই দল এই মুহূৰ্তত তেওঁলোকে প্ৰৱেশ কৰিছে এই মুহূৰ্ততো তেওঁলোকে ভিতৰ ভাগৰ পৰা তেওঁলোকে পানী ছটিয়াই আছে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই আছে কিন্তু কিমান সময় লাগিব সেই কথাখিনি এতিয়াও স্পষ্ট হোৱা নাই বা ক'ত তেওঁলোকে ইমানখিনি প্ৰত্যাহ্বান পাইছে যাৰ বাবে আপুনি চাই যদি গুৱাহাটীত চাই যে বিগত 10-15টা বছৰৰ ভিতৰত হয়তো ফাঁচী বজাৰৰ কথা সকলোৰে মনত আছে ফাঁচী বজাৰৰ যি অগ্নিকাণ্ড সেই অগ্নিকাণ্ডৰ সময়সীমা যদি চাই আৰু যদি ইয়াৰ সময়সীমা চাই তাত কিন্তু আচলতে এটা তফাত এটা আছে যে এটা এই ধৰণৰ এটা বিল্ডিঙৰ সেই বিল্ডিঙৰ জুই নিৰ্বাপন কৰাৰ বাবে কিন্তু সময় লগা হৈছে ৩২ ঘণ্টা কিন্তু ডাঙৰ কথা যে ইয়াৰ পাছফালে যোৱাৰ যিটো ৰাস্তা সেই ৰাস্তাটো সম্পূৰ্ণৰূপে ব্লক বা সম্পূৰ্ণৰূপে বন্ধ এইকাৰণে যাব নোৱাৰে স্বাগতা স্কোৱাৰৰ পাছফালে এটা ডাঙৰ পুখুৰী আছে
সেই ডাঙৰ পুখুৰীটোৰ পাৰেৰে কোনো ধৰণৰ যান বাহন লৈ যাব পৰা ইয়াত ব্যৱস্থা নাই গতিকে যদি ক'ৰবাত নহয় ক'ৰবাত যি ধৰণে ইয়াত প্ৰথমতেই যিটো পাৰ্মিশ্যন ইয়াত লাভ কৰিছিল তাতেই হয়তো ক'ৰবাত এই ধৰণৰ কিছু খাম খেয়ালি আছিল যে এই ধৰণৰ এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ সময়ত যেতিয়া এই ধৰণৰ শ্বপিং মল নিৰ্মাণ কৰা হয় তেতিয়া বোথ ছাইড অৰ্থাৎ বেক ছাইড আৰু ফ্ৰণ্ট ছাইডৰ যিটো তেওঁলোকৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সুবিধা থাকিব লাগে সেই সুবিধা যাব পৰা সুবিধা কিন্তু ইয়াত নাই গতিকে মই কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত প্ৰথম পৰ্যায়ৰ পৰাই স্বাগতা স্কোৱাৰ নিৰ্মাণতে ক'ৰবাত কিছু আঁখুৱা আছিল যাৰ বাবে হয়তো আজি এই ধৰণেই ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাহন ভিতৰ ভাগলৈ প্ৰৱেশ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এতিয়া যদি দুটা ছাইডৰ পৰা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাহন যদি সোমাব পৰা গ'লহেঁতেন হয়তো সময় ইমান বেছি প্ৰয়োজন নহ'লহেঁতেন কম সময়ৰ ভিতৰত হয়তো সেই জুই নিৰ্বাপন কৰিব পৰা গ'লহেঁতেন কিন্তু এনেদৰে চাওক দুটা ফালেৰে কোনো ধৰণৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যি ফায়াৰ ব্ৰিগেডৰ যি বাহন সেই বাহন যোৱা পথ ইয়াত নাই কেৱল মাত্ৰ সেইটো যথেষ্ট এটা ডাঙৰ সমস্যা বিজয় আমি আগতেও দেখিছোঁ গুৱাহাটী মহানগৰীত বহুকেইটা অট্টালিকাত যেতিয়া জুই লাগে আনকি অগ্নি নিৰ্বাপক বাহিনীৰ বাহনখন যাব পৰা সেই ব্যৱস্থাটোও নাথাকে সেইখিনি ক্ষেত্ৰত বাৰে বাৰে আমি দেখোঁ যে পৌৰ নিগমৰ ফালৰ পৰা বহুখিনি ব্যৱস্থাৰ কথা কৈ থোৱা হয় যে এনেধৰণে অপৰিকল্পিতভাৱে যিবোৰ ঘৰ সজা হয় সেইবোৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হ'ব কিন্তু সেইবোৰ এখন জাননীতে সীমাবদ্ধ হৈ থাকে তাৰ পাছত আমি তেনেধৰণৰ কোনো ব্যৱস্থা লোৱা আচলতে দেখিবলৈ নাপাওঁ আজি এই ঘটনাটো এটা উদাহৰণ ইয়াৰ আগতেও এটা ঘটনা সংঘটিত হৈছিল আপোনাৰ হয়তো মনত আছে সেই ঘটনাটোত এগৰাকী মাতৃৰ মৃত্যু হ'বলগীয়া হৈছিল আৰু সেই ঘটনাটো দেখিবলৈ পাইছিলোঁ আমি সেই বাহনখন আচলতে সোমাই যোৱাৰ ঠাইখিনিয়ে তাত নাছিল গতিকে এই গোটেই ব্যৱস্থাটো এনেধৰণে অপৰিকল্পিতভাৱে যদি নিৰ্মাণ কৰা হয় তেন্তে ব্যৱস্থা ল'ম বুলি কৈ পৰৱৰ্তী মুহূৰ্তত কোনো ধৰণৰ ব্যৱস্থা লোৱা নহয় যাৰ ফলত এতিয়া আন লোকসকলো যথেষ্ট বিপদত পৰিবলগীয়া হয় মই সেই কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ এঞ্জেলা চাওক আপুনি ঠিকেই কৈছে গুৱাহাটী মহানগৰীত এনেকুৱা বহুকেইটা মল আছে এনেকুৱা বহু ব্যৱসায়িক প্ৰতিষ্ঠান আছে এনেকুৱা বহু অনুষ্ঠান আছে যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যৱসায়িক প্ৰতিষ্ঠানত যিখিনি জিএমচিৰ যিখিনি গাইডলাইন্স থাকিব লাগে যে ইমাৰ্জেঞ্চি ছাৰ্ভিচ তাত যিকোনো মুহূৰ্তত যাতে যেতিয়া অনাকাংক্ষিত বা অবাঞ্ছিত কেতিয়া ঘটনা সংঘটিত হ'ব সেই মুহূৰ্তত যাতে ইমাৰ্জেঞ্চি ছাৰ্ভিচ তাত ফায়াৰ ব্ৰিগেডেই হওক বা তাত এম্বুলেঞ্চ সোমাব পৰা হওক এই ধৰণৰ পথ ৰখাৰ ব্যৱস্থা থাকিব লাগে সেয়া হৈছে গাইডলাইন্স কিন্তু এই গাইডলাইন্সসমূহ ভায়োলেশ্যন কৰি গুৱাহাটীৰ আপুনি উলিয়াই যদি চাই এতিয়া আপুনি দেখিবলৈ পাব যে বহুকেইটা মল বা বহুকেইটা শ্বপিং মল বা বহুকেইখন বাণিজ্যিক প্ৰতিষ্ঠান গঢ়লৈ উঠিছে যদি কেতিয়াবা এই ধৰণৰ অবাঞ্ছিত ঘটনা হয় তাত সময়মতে কিন্তু যিখন ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখন বাহন বা যিখন আমি ফায়াৰ ব্ৰিগেড বুলি কওঁ সেই ফায়াৰ ব্ৰিগেডখন তাত সোমাব পৰা ব্যৱস্থা নহয় যিটো উদাহৰণ আমি কেইদিনমান আগতে পালোঁ যে এগৰাকী বৃদ্ধ লোক কি ধৰণে আচলতে জ্বলি আচলতে তেওঁ মৃত্যুমুখত পৰিব লগা হ'ল কাৰণ সময়মতে সেই মুহূৰ্তত সেই পথটোৰে তাত লৈ যাব পৰা কোনো ব্যৱস্থা নাই সেই পথেৰে লৈ যাব পৰা কোনো ধৰণৰ এখন বাহন তাত নোসোমালে যাৰ বাবে তাত পানী ছটিয়াব পৰা নগ'ল ফায়াৰ ব্ৰিগেডৰ বাহন তাত গৈ নাপালে গতিকে এই যিসমূহ আচলতে পাৰ্মিশ্যন দিয়ে ইয়াত আখুৱা বুলি যদি কওঁ ইয়াত ভুল বুলি যদি কওঁ তেতিয়াহ'লে আপুনি একেবাৰে গ্ৰাছ ৰুটৰ পৰা যদি চায় যে নিৰ্মাণ কাৰ্য যেতিয়া আচলতে কনষ্ট্ৰাকশ্যন কৰা হয় সেই সময়ত এটা জিএমচিৰ এটা গাইডলাইন্স তাত লাগে জিএমচিৰ পৰা এখন NOC লাগে আৰু সেই NOCখন জিএমচিয়ে এই ধৰণে দিয়া হয় যে তেওঁলোকৰ তাত কি ধৰণে গৃহ নিৰ্মাণ কৰা হ'ব সেই গৃহ নিৰ্মাণ কৰাৰ তেওঁলোকৰ গোটেইখিনি তেওঁলোকৰ আচলতে তেওঁলোকৰ সেই ষ্ট্ৰেটেজিৰ আণ্ডাৰত পৰে নপৰে সেই গাইডলাইন্সৰ আণ্ডাৰত পৰে নপৰে যেতিয়া গুৱাহাটী মহানগৰীত আপুনি চাওক ABC পইণ্ট এইটো ABC পইণ্টৰ এই আচলতে ঘন বসতিপূৰ্ণ এটা স্থান এটা ব্যৱসায়িক এটা এৰিয়া এই ব্যৱসায়িক এৰিয়াৰ ভিতৰত যদি কোনো ধৰণৰ এই ধৰণৰ পাৰ্মিশ্যন পাব লগা হয় তেতিয়াহ'লে চাওক প্ৰতিটো মলৰ এগেইনষ্টত আপুনি চাব তাত পাৰ্কিঙৰ ব্যৱস্থা আছেনে নাই তাত এখন বাহন সোমাব পৰা ব্যৱস্থা আছে নাই এই ব্যৱস্থাপনাখিনি কিন্তু থাকিব লাগে কিন্তু আমি দেখিবলৈ পাওঁ যে বহু ব্যৱসায়িক প্ৰতিষ্ঠান নতুনকৈ গঢ় লৈ উঠিছে কিন্তু তাত কোনো ধৰণৰ এই ধৰণৰ ব্যৱস্থা নাই তাত যেতিয়া এই ধৰণৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ যাব লগা হয় তাত কিন্তু ইমাৰ্জেঞ্চি ছাৰ্ভিচ সোনকালে বা সময়মতে তাত যাব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই বা তাত কোনো ধৰণৰ পথেই নাই গতিকে ইয়াত কিন্তু মই কৈছোঁ যে যিসকল জিএমচিৰ যিসকল তেওঁলোকে NOC প্ৰদান কৰে যিসকল বিষয়াই NOC প্ৰদান কৰে এই বিষয়াসকল কিন্তু আচলতে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত দুৰ্নীতি তেওঁলোক নিমজ্জ থাকে তেওঁলোকে এই ধৰণেই বহুতকে NOC তেওঁলোকে প্ৰদান কৰিছে কি ধৰণে তেওঁলোকে প্ৰদান কৰিছে সেয়া হয়তো সকলোৱে জ্ঞাত যে গুৱাহাটী মহানগৰীত
যিকেইটা এই ধৰণৰ কনষ্ট্ৰাকশ্যন চলি আছে সেই কনষ্ট্ৰাকশ্যনৰ যদি চাই এঞ্জেলা আপুনি গম পাব যে তাত এই ধৰণৰ বহু সুবিধা নাই, তাত এই ধৰণৰ বহু ব্যৱস্থাপনা নাই, কিন্তু তাৰ পাছতো তেওঁলোকে কনষ্ট্ৰাকশ্যন চলাই গৈছে। কিন্তু তাৰ পাছত এই ধৰণৰ পৰিৱেশৰ সূচনা হ'ব লগা, যাৰ বাবে কিন্তু এক প্ৰকাৰ যিসকল কিছু কাৰিকৰী বিজুতিৰ বাবে আমাৰ বিজয়ৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। বিজয়, আমি ধন্যবাদ জনাইছোঁ আপোনাক। কিছু মুহূৰ্তৰ পাছত আকৌ যাম আপোনাৰ কাষলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।